Dear friends, মহ মাৰি মাৰি ভাগৰি পৰিছে নেকি? টেনশ্যন নাই। এতিয়া আৰু আপোনালোকে ভাগৰি পৰিব নালাগে, কাৰণ আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এটি সুন্দৰ গেজেট। পৃথিৱীৰ বহু জেগা বিচাৰি হঠাৎ মই ফ্লিপকাৰ্টতে পাই গ'লোঁ এই সুন্দৰ গেজেটটো, যিটো ঘৰ আহি পোৱাৰ লগে লগে কুহুৱে হামলা দি দিছে আনবক্সিং কৰিবলৈ। তাইৰ নিচাটো হৈছে আনবক্সিং কৰি উঠি এই যে কাৰ্টুনখিনি পাব, এই কাৰ্টুনখিনিৰে তাই বনাব বিভিন্ন নতুন নতুন প্ৰডাক্ট, য'ত মানে ঘৰ সজাব পাৰি, ঘৰত জাবৰো কৰিব পাৰি, লেতেৰা কৰিব পাৰি, চুককণত কাগজ কাটি কাটি ভৰ্তি কৰিব পাৰি। তাৰপিছত এয়া চাওক, আনবক্সিং হৈ গ'ল এই সুন্দৰ গেজেটটো। আপোনালোকে চাগে জীৱনত প্ৰথমবাৰ মোৰ ভিডিঅ'তেই এইটো দেখা নাই। আগতেও আপোনালোকে দেখিছে এনেকুৱা বেড, ব্যৱহাৰো কৰিছে। আগতে আমি সৰু থাকোঁতে ভাবিছিলোঁ এইবোৰ বেড দেখি এইবোৰ ধনী মানুহৰ ঘৰতে থাকে। তাৰমানে কি, আজি যেতিয়া বেডখন আহি গ'ল মোৰ ঘৰলৈ, ময়ো আজিৰ পৰা ধনীৰ লিষ্টত পৰি গ'লোঁ। আৰু যিহেতুকে কুহুৱে আনবক্সিং কৰিলে, আমাৰ শুভম থাকি গ'ল আৰু তাৰ এতিয়া লাগি গৈছে হুলস্থুল যে এবাৰ ময়ো কৰি চাম। তাই কৰিলেতো যিয়ে সমানে সমানে কৰিবই লাগিব। যদিও ডাঙৰ হৈছে, ডাঙৰ হোৱাটো পাহৰি যায়। আৰু সেয়া কুহুৰ প্ৰেক্টিচ কৰাৰ পিছত এইবাৰ আহিছে ফিল্ডলৈ শুভম। চাওক কিমান জোৰত মহ মাৰিছে, আৰু ইমান জোৰত মহ মাৰিলে মহকেইটাতো ডেফিনেটলি বেটলৈ নাহে, আৰু এইটো কক বেট নহয় ন, মহে মাৰিব লাগিব, লাহে লাহে মৰমত মাৰিব লাগিব। যি কি নহওক, এনেকৈ প্ৰেক্টিচ কৰাৰ পিছত আমাৰ ঘৰৰ ভিতৰত চব মহ শেষ হৈ গ'ল। এতিয়া বাপেক জীয়েক আহিছে ফিল্ডলৈ, মানে বাৰান্দাত বাহিৰলৈ, আৰু বাৰান্দাখন আমাৰ ইমানেই জংঘল চংঘল দি আৱৰি আছে, য'ত মহৰ কোনো অভাৱ নাই।